আৰু এই ছাৰ একচুৱেলি এই বস্তুটো দিনক দিনে বাঢ়ি গৈ আছে, কেনেকৈ কমাব পাৰি সেই বস্তুটো ৰোধ কৰাৰ কাৰণে আপুনি চৰকাৰক অলপ অনুৰোধ কৰিব। টিভিত কৈ থাকে কিছুমানে, কিন্তু তাত হাৰ খোৱা নাই। এনেকৈ ৱেষ্ট বেংগলত যেনেকুৱা হৈছে এতিয়া, ঠিক তেনেকুৱা আমাৰ অসমত হ'ব লাগিছিল 85ৰ সেই সময়ত, যেতিয়া AJP চৰকাৰ হৈছিল। কিন্তু আজিলৈকে ছাৰ নাই, বেছি কোপনিহে গুটিছে, চৰবিলাক ভৰ্তি হৈ গৈছে। এইবিলাক চৰকাৰৰ এমাহৰ কাৰণে নিশ্চয় কঠোৰ হ'ব লাগিব। আমি সমাজখনক শিক্ষা দিব লাগিব, কঠোৰ হ'ব লাগিব। আৰু ইয়াৰ ভিতৰত কিছুমান আমাৰো মানুহ থাকে একো এটা বলিদানে এনেকুৱা ইনচিডেণ্টৰ পিছত আৰু নতুন জাগৰণ আৰু চাওক, আমাৰ মানে কি হয়, ছাত্ৰ সন্থাৰ প্ৰতিটো সদস্য আপুনিতো জানে, আপুনি আমাৰ পৰিয়ালৰ মানুহ, আপুনিও জানে। আমাৰ কি হয়, ছাত্ৰ সন্থাৰ সদস্যবিলাকৰ ঘৰত মাক দেউতাকৰ লগত যিমান সময় দিয়ে, আছু পৰিয়ালটোক বেছি সময় দিয়ে। আমাৰ পৰিয়াল দুটাত, এটা নিজৰ মাক দেউতাকৰ লগত থকা এটা পৰিয়াল আৰু এটা আছু বৃহত্তৰ পৰিয়াল, দুটা পৰিয়াল। আৰু দুটা পৰিয়ালত মাক দেউতাকৰ লগত যিমান সময় দিয়ে, এই বৃহত্তৰ পৰিয়ালটোত বেছি সময় দিয়ে। একদম আগুৱাই দিছে। মই কৈছোঁ যে মই ছাত্ৰতা কৰ্মীখিনি মানে যিটো মানে অৱদান আগবঢ়াইছে মোৰ মানে উল্লেখনীয়। আমি চব একে পৰিয়ালৰ যে পৰিয়ালটো আমাৰ চব একেইটো, আমি এটা ডাঙৰ পৰিয়াল, এটা সৰু পৰিয়াল। আপুনিতো জানে আমি এৰি অহা দিনবোৰ আৰু ইটাৰ যিটো মানে মই মানে মোক মানে সিহঁতে একোৱে মানে কোনো টেনশ্যনে তেনেকুৱা হয়। আমাৰ পৰিয়াল যে দুটা কৈ আছোঁ, এটা নিজৰ ঘৰৰ পৰিয়ালটো, এটা ডাঙৰ পৰিয়াল। এতিয়া আমাৰ চবৰে পৰিয়ালটো মাধুৰ্যটো নোহোৱা হ'ল, মানে আমাৰ পৰিয়ালৰ এটা নোহোৱা হৈছে না, ডাঙৰ পৰিয়ালটোৰ এটা নোহোৱা হৈ গ'ল না। আপোনালোকৰ পৰিয়াল আৰু চব অসমৰ ৰাইজৰে এটা সদস্য হয় ঘৰৰে। আপোনালোকৰ নিজৰ সন্তানৰ জেগাটোতো পূৰণ কোনেও কৰিব নোৱাৰে, কিন্তু আমি তাত থিয় হৈ একদম সদায় আমি থাকিম। আৰু আপুনি চব জানেই গোটেই কথা। খালি ভগৱানে আপোনালোকক শক্তি দিয়ক। আজি আমি কি প্ৰাৰ্থনা কৰিব পাৰোঁ? ভগৱানে আপোনালোকক শক্তি দিয়ক, যুদ্ধ ধৰিবলৈ শক্তি দিয়ক। মানে সেইকাৰণে কিন্তু দাদাক আপোনালোকে একদম আপোনালোকৰ লগত হয়। ভগৱানক প্ৰাৰ্থনা কৰিছোঁ, ভগৱানে আপোনাক শক্তি দিয়ক, আপোনালোকক ধৈৰ্য ধৰিবলৈ শক্তি দিব লাগিব। এতিয়া তেওঁ সুস্থ। সৰু তাৰ অলপ মানে ৰাজাৰ মতন থাকে, তাৰ ফলৰ পায়, ড্ৰেছ পাতিৰ পায়, এনেকুৱা মানে ৰাজাৰ দৰে থাকিব বিচাৰে। এটা মনটো ভাল, তাৰ সুকীয়া ৰুম, সুকীয়া চব সুকীয়া চৌখিন আছিল।